আধুনিক চাহপাত কটা মেচিন আজিৰ দিনত কাম সহজ কৰিছে। কম সময়তে অধিক চাহপাত সংগ্ৰহ কৰিব পৰা হৈছে। প্ৰতিটো সেউজীয়া পাতৰ আঁৰত লুকাই আছে বহু পৰিশ্ৰম, বহু আশা আৰু বহু সপোন। এই সেউজীয়া চাহপাত দেখিবলৈ যিমান ধুনীয়া, তাৰ আঁৰত সিমানেই কঠোৰ পৰিশ্ৰম লুকাই আছে। প্ৰতিটো পাতৰ খেতিয়কৰ ঘাম, টোপাল, কষ্ট, আশা জড়িত হৈ আছে। আমি ঘৰতে বহি যেতিয়া একাপ চাহ খাওঁ, হাতত লৈ কওঁ, আহ কি সোৱাদ, তেতিয়া এবাৰ ভাবি চাব, সেই একাপ চাহৰ আঁৰত কিমান মানুহৰ দিনটো ঘাম আৰু ত্যাগ সোমাই আছে। অসমৰ চাহপাত কেৱল এখন বাগিচাৰ ফল নহয়, এয়া আমাৰ মাটিৰ গৌৰৱ, আমাৰ খেতিয়কৰ সন্মান আৰু আমাৰ সকলোৰে গৰ্ব। পুৱা সূৰ্য উদয়ৰ পৰা দিনৰ শেষ মুহূৰ্তলৈকে চাহ খেতিয়ক আৰু শ্ৰমিকসকলে অক্লান্ত পৰিশ্ৰম কৰে। সেইবাবে আহক, চাহ খেতিয়ক আৰু শ্ৰমিক ভাই ভনীসকলৰ অন্তৰৰ পৰা সন্মান জনাওঁ। তেওঁলোকৰ হাতৰ পৰিশ্ৰমৰ বাবে আজি অসমৰ চাহ সন্মান পৃথিৱীত বহুত ঠাইতে দিওঁ। এজন খেতিয়কৰ মুখৰ হাঁহি ফুটি উঠিলেহে আমাৰ গাঁও আগবাঢ়িব, আমাৰ অসম আগবাঢ়িব।